বছৰৰ পিছত এইবাৰ কিৰ ষ্টাৰমাৰৰ চৰকাৰৰ তৎপৰতা বিদেশী বিতৰণৰ আৰু এই বিদেশী বিতৰণৰ বাবে এতিয়া উঠি পৰি লাগিছে ব্ৰিটেইনৰ কিৰ ষ্টাৰমাৰ চৰকাৰেও ধাৰাবাহিক গতিত নিৰবিচ্ছিন্নভাৱে এতিয়া অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান চলাইছে ব্ৰিটিছ আৰক্ষীয়ে আমেৰিকাত ঢাক ঢোল বজাই যেনেদৰে ভাৰতীয় বা অবৈধ নাগৰিকক অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতকে ধৰি বিভিন্ন দেশৰ অবৈধ অনুপ্ৰৱেশকাৰীসকলক বিতৰণ কৰিছে আমেৰিকাই ঢাক ঢোল বজাই কিন্তু সম্পূৰ্ণ নীৰৱতাৰে ব্ৰিটেইনৰ কিৰ ষ্টাৰমাৰ চৰকাৰে অভিযান চলাইছে আৰু এই পৰ্যন্ত 19,000 অনুপ্ৰৱেশকাৰীক 19,000 অবৈধ নাগৰিকক বিতৰণ কৰিছে ব্ৰিটেইন চৰকাৰে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ হেউটিয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনী ইস্তাহাৰত নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি অবৈধ নাগৰিকৰ বিতৰণ অনুপ্ৰৱেশকাৰী বিতৰণৰ প্ৰক্ৰিয়া জোৰদাৰ গতিত আৰম্ভ কৰিছে য'ত নেকি ভাৰতৰ প্ৰায় 17,940 গৰাকী ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ যি তালিকাভুক্ত কৰা হৈছিল সেই তালিকা মৰ্মে পৰ্যায়ক্ৰমে ভাৰতলৈ প্ৰেৰণ কৰা হৈছে সামৰিক বিমান আমেৰিকাৰ সেনাৰ বিমানত C-17 বিমানত ইতিমধ্যেই অমৃতসৰলৈ যি বিমান প্ৰেৰণ কৰা হৈছিল অমৃতসৰত বিমান অৱতৰণ কৰিছিল আমেৰিকাৰ সামৰিক বিমান য'ত অতি নিৰ্দয়ভাৱে অতি নিৰ্দয়ভাৱে ভাৰতীয়সকলক ধৰি বান্ধি শিকলিৰে হাত ভৰি বান্ধি ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল যাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোৱে 13 ফেব্ৰুৱাৰী কাইলৈ আমেৰিকালৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পেৰিছৰ পৰা আৰু এই ভ্ৰমণকালত এই বিষয়টোৱে স্থান লাভ কৰিব ট্ৰাম্প আৰু মোদীৰ বাৰ্তালাপত আলোচনাত গতিকে তেনেকুৱা এটা পৰ্যায় তেনেকুৱা এটা বিষয় বৰ্তমান যথেষ্ট গৰম হৈ আছে একে সময়তে ব্ৰিটেইন চৰকাৰেও যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে যোৱা 2024 চনৰ জুলাই মাহৰ পৰাই অতি সন্তৰ্পণে ব্ৰিটেইন চৰকাৰে বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া হাতত লৈছে ব্ৰিটিছ আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই আছে বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিশেষকৈ ভাৰতীয় এখন ৰেষ্টুৰাঁত অভিযান চলাই 7জনকৈ ভাৰতীয় গ্ৰেপ্তাৰ কৰাৰ বাতৰিয়ে এতিয়া তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলৰ মাজত কাৰণ অভিবাসী ভাৰতীয়ক বিতৰণৰ এতিয়া জোৰদাৰ প্ৰস্তুতি চলাইছে ব্ৰিটেইন চৰকাৰে ব্ৰিটিছ আৰক্ষীয়ে এই মুহূৰ্তত আমি জনাইছো যে যদি এআই হয় অবৈধ অনুপ্ৰৱেশকাৰী বিতৰণৰ প্ৰক্ৰিয়া এনেদৰে জোৰদাৰ গতিত চলি থাকে ব্ৰিটেইনতো তেতিয়া হলে এছিয়াৰ ভিতৰত সকলো অবৈধ অপ্ৰব্ৰজনকাৰীৰ ভিতৰত সৰ্বাধিক সংখ্যাত ভাৰতীয় আছে গতিকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব ভাৰতীয় আটাইতকৈ বেছি ভাৰতীয় ক্ষতিগ্ৰস্ত হ'ব এই বিতৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কাৰণ এছিয়াৰ ভিতৰতে ব্ৰিটেইনত সকলো অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত ভাৰতৰ অনুপ্ৰৱেশকাৰীৰ সংখ্যা আটাইতকৈ বেছি আটাইতকৈ সৰ্বাধিক সংখ্যাত আছে ভাৰতীয় নাগৰিক আৰু সেই দিশৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব ভাৰতীয়সকল আৰু সেইভাবে এতিয়া ভাৰতীয় নাগৰিকসকলৰ মাজত অনুপ্ৰৱেশকাৰীসকলৰ মাজত যথেষ্ট আতংকই বিৰাজ কৰিছে হেউটিয়াকৈ আমি জনাইছো এখন ৰেষ্টুৰাঁত ব্ৰিটিছ হোমলেণ্ড বিভাগে তালাচী চলাইছিল আৰু এই তালাচীৰ পাছতে ভাৰতীয়সকলৰ মাজত এই সংখ্যা এতিয়া অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে কোনো ধৰণৰ আগতীয়াকৈ ঘোষণা কৰা নাই ব্ৰিটেইন চৰকাৰে কোনো ধৰণৰ আগতীয়া ঘোষণা নকৰাকৈ কিৰ ষ্টাৰমাৰ চৰকাৰে এতিয়া 19,000 অবৈধ প্ৰব্ৰজনকাৰীক ইতিমধ্যে দেশান্তৰ কৰা তথ্য প্ৰকাশ কৰা হৈছে য'ত আছে এই বিতাৰিতসকলৰ ভিতৰত আছে ৰাজনৈতিক আশ্ৰয় লাভ নকৰা লোক আছে তাৰ ভিতৰত আছে অপৰাধমূলক কাৰ্যত জড়িত বহুখিনি বিদেশী আৰু ওয়াৰ্ক পাৰমিট অবিহনে কাম কৰি থকা বহু নাগৰিকক অবৈধভাৱে কাম কৰি থকা বিদেশী নাগৰিকক ইতিমধ্যে সেই 19,000ৰ ভিতৰত বিতৰণ কৰা হৈছে তাৎপৰ্যপূৰ্ণ যে ষ্টাৰমাৰ চৰকাৰে 2024 চনৰ জুলাইৰ পৰাই দেশৰ ভিন ভিন বেসৰকাৰী প্ৰতিষ্ঠানত তালাচী অভিযান চলাই আছে বেসৰকাৰী প্ৰতিষ্ঠান বিশেষকৈ শপিং মল সমূহত অভিযান চলোৱা হৈছে বিভিন্ন ধৰণৰ গাড়ী ধোৱা কাৰখানা বিভিন্ন ধৰণৰ কল কাৰখানাত কাম কৰি থকা লোকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে নজৰ ৰাখিছে গতিকে সেই বেসৰকাৰী প্ৰতিষ্ঠান তথা সংস্থাসমূহত তালাচী চলাই আছে অনুপ্ৰৱেশকাৰীৰ সন্ধানত আৰু আনহাতে ভাৰতীয় অবৈধ
প্ৰব্ৰজনকাৰী বিচাৰি দেশখনত বিশেষকৈ হোমলেণ্ড বিভাগে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰেষ্টুৰাণ্ট জোৰদাৰ অভিযান চলিছে হোটেলত অভিযান চলিছে গাড়ী ধোৱা কাৰখানাত দোকান শ্বপিং মল ইত্যাদি বিভিন্ন এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহত ব্যাপক ৰূপত তালাচী অভিযান বৃদ্ধি কৰিছে ব্ৰিটিছ আৰক্ষী আৰু যাৰ ফলত এতিয়া তীব্ৰ আতংকত ভুগিছে দেশখনৰ ভাৰতীয় অনুপ্ৰৱেশকাৰীসকল ইতিমধ্যে আমি উল্লেখ কৰিছো যে কিৰ স্টাৰমাৰ চৰকাৰে ব্ৰিটেইনৰ ক্ষমতা দখল কৰিছিল আৰু সেই দখল কৰা তেতিয়াৰ পৰাই দেশখনত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে 2024 চনৰ জুলাই মাহ ইতিমধ্যে উল্লেখ কৰিছো জুলাই মাহৰ পৰাই লেবাৰ পাৰ্টিৰ অধীনত থকা বৰ্তমান ব্ৰিটিছ চৰকাৰখনে এনেদৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আমি জনালো এখন ৰেষ্টুৰাণ্ট যোৱা মাহত অভিযান চলাই 7 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই 7 জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এতিয়া ভাৰতীয় লোকসকলৰ মাজত তীব্ৰ আতংক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ ইতিমধ্যে উল্লেখ কৰিছো এছিয়াৰ ভিতৰতে সৰ্বাধিক সংখ্যক ভাৰতীয় আছে ব্ৰিটেইনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব ভাৰতীয়সকল এফালে আমেৰিকাত থকা ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলৰ মাজত আতংক বৃদ্ধি পাই আছে ডোনাল্ড ট্ৰাম্পৰ যে কঠোৰ পদক্ষেপ বিদেশী বিতৰণৰ বিদেশী বহিষ্কাৰকৰণৰ যে প্ৰক্ৰিয়া হাতত লৈছে হি সমগ্ৰ বিশ্বকে চমকিত কৰিছে ডোনাল্ড ট্ৰাম্পৰ সেই পদক্ষেপে আৰু তাৰ লগে লগে যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এই স্পৰ্শকাতৰ বিষয়টো য'ত নেকি ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে ইতিমধ্যে আমেৰিকাৰ হেঁচাত উল্লেখ কৰিবলৈ বা মানি ল'বলৈ বাধ্য হৈছিল যে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বোজা ভাৰতে গ্ৰহণ কৰিব যদি বৈধ নথিপত্ৰ আছে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিব পৰা সেই সময় নথিপত্ৰ তন্নতনকৈ পৰীক্ষা কৰি আছে বিতাৰিত লোকসকলৰ মাজত গতিকে এনেকুৱা এটা প্ৰক্ৰিয়া ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকাৰ মাজতে এইবাৰ ব্ৰিটেইনৰ এই পদক্ষেপে ভাৰতীয়সকলৰ এতিয়া পেটতে হাত ভৰি লুকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে কি পৰ্যায় পায় এই বিতৰণ প্ৰক্ৰিয়া বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়া বিদেশী বিতৰণ প্ৰক্ৰিয়া হিয়া লক্ষণীয় হ'ব কিমান সংখ্যক ভাৰতীয় বিতাৰিত হ'বলগীয়া হয় ব্ৰিটেইনৰ পৰা হিয়াও হ'ব লক্ষণীয় এই মুহূৰ্তত এই বিষয়টোৰ পৰা লাইভৰ পৰা মই বিদায় লৈছো ধন্যবাদ